উলুণ্ঠিত মানৱতা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলালে নৱজাতক সোণাপুৰৰ এই স্থানত হঠাৎ শুনা গ'ল এটি শিশুৰ ক্ৰন্দন লগে লগে স্থানীয় ৰাইজৰ মাজত চাঞ্চল্য ক্ৰন্দনৰ উৎস বিচাৰি পথৰ পৰা নামি গ'ল দুই এজন দেখিলে ঘন হাবিৰ মাজত এটি নৱজাতক কন্যা শিশুটিয়ে কেৱল কান্দিছে আৰু কান্দিছে আমি মেডিকেল টাৰ্মত সিভিয়াৰ হাইপোথাৰ্মিয়া বুলি কওঁ বাচ্চাটোৰ এতিয়া আমি ট্ৰিটমেণ্ট চলি আছে আৰু ৰিকভাৰী হওঁতে অলপ টাইম লাগে কিমান দিনীয়া বাচ্চা এইটো বাচ্চাটো আজিয়ে হৈছে এদিনীয়া বাচ্চা নৱজাতকটি পথৰ দাঁতি পালেহি কেনেকৈ স্থানীয় ৰাইজৰ সন্দেহ নিকৃষ্ট মানসিকতা আৰু পাষাণ হৃদয়ৰ কোনোবাই নিজৰ অপকৰ্ম ঢাকি লজ্জা নিবাৰণৰ বাবে এই কাম কৰিছে শিশুটিক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিলে আৰক্ষীয়ে আহি নৱজাতকটিক উদ্ধাৰ কৰি লৈ যায় ব্যৱস্থা কৰে চিকিৎসাৰ কোনে কেতিয়া কিয় এই নৱজাতকটিক এনেকৈ পেলাই থৈ গ'ল সেয়া অৱশ্যে এতিয়াও ৰহস্যৰ আৱৰ্তত যোৰাবাটৰ পৰা আশিষ নাগ প্ৰাগ নিউজ